ৰাতি এনকে আছে দেই এনকে আছে চব আৰু এতিয়া যাওঁ অলপ চিকেন লৈ আহোঁ আৰু পিঁয়াজ লৈ আহোঁ ব্লেক পেপাৰ লৈ আহোঁ বেপাৰ কৰা ইমান সহজ নহয় বন্ধুসকল বহুত টান বহুত ইমান সহজ নহয় আৰু এইখন বেপাৰ জনে তনে কৰিব নোৱাৰে টকা পইচা হাতত মানে ইনভেষ্ট কৰিব পৰা পইচা লাগে হাতত আৰু সেই বস্তুটো আমাৰ নাই ঠিক আছে আমি যদি দুখীয়া ঘৰৰ ল'ৰা কিমান দিন টিকিব পাৰোঁ একমাত্ৰ ভগৱানে জানে যদি বিজনেছখন ভাল হয় ভালেই হয় বাকী আৰু ওপৰৱালাৰ হাতত আৰু কালি যিবিলাক কাষ্টমাৰ খাইছে ভালেই পাইছে বস্তু টেষ্ট পাইছে চাই থাকিব ভিডিঅ'বিলাক আৰু প্লিজ পাৰিলে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰিব নাপাহৰিব দেই চাহ খোৱা আমাৰ কাপ নাই ঠিক আছে কাপ নাই কাৰণে এতিয়া বাতিত চাহ খাইছোঁ উপায় নাই আৰু বাবু তাতে খাইছে আৰু ৰাতিৰে সেই পৰঠা আহিছিলে পৰঠা খালোঁ আজি ম'মো বেছি নবনাওঁ এইকেইটা পিঁয়াজৰ ম'মো বনাম ভাই পেলাবা নোৱাৰি নে কি এতিয়া তই ম'মো ৰৈ আছে সেইগিলা ম'মোটো পেলাই এৰিব লাগিব হা তো ম'মো বেছি নবনাওঁ যোৱাকালি ম'মো ৰৈ গৈছে সেইখিনি পিঁয়াজ চেলাওঁ ক'ত কি হয় আৰু আজি চাই লওঁ কেনেকুৱা কি বিজনেছ হয় চাই ল'ম কেইটামান দিন নহ'লে কিবা এটা কৰিব লাগিব না নহয় এতিয়া এটা যাই বাবু এইবিলাক খাই আছে মই এটা চাহ খাওঁ অকল সেই হেৰিত মাৰিবৰ কাৰণে ম'মোত মাৰিবৰ কাৰণে ৰহুন অলপ ফ্ৰাই কৰি লওঁ আৰু ম'মো এইখিনিয়ে মাল ৰেডি কৰিছোঁ ঠিক আছে আৰু বাদ বাকী কি ক'ম আপোনালোকক বাবুক মই ভাত খাৱাৰ কাৰণে বস্তু ৰেডি কৰিব আহিছোঁ তাতে ঘুমাই আছে সেনেকৈ কাম কৰিব আহিছে আৰু ইয়াৰ চিকেন পকৰাৰ কাৰণে এইখন ঠেংকেইখন চুপত মাৰিম আৰু তাৰ ৰিফাইন অলপ ঢালি দিলোঁ ৰিফাইনটো গৰম হোৱাৰ পিছত ৰহুনকেইটা দিম ৰহুনকেইটা কালাৰ অহাৰ পিছত ম'মোত ঢালি দিম দেই এতিয়া অলপ ম'মোৰ স্মেলটো বহুত ধুনীয়া আহে মানে সুন্দৰ আহে খাবৰ কাৰণে ভাল লাগে আৰু এই ভাত বনাব ৰেডি কৰিছোঁ এতিয়া পায় অকল এতিয়া চাওমিন বইল কৰি আছোঁ আজি চাওমিন বেছি বইল কৰা নাই 3 পেকেট যোৱাকালি 2 পেকেট কৈছিলোঁ আজি 1 পেকেট বঢ়াই দিছোঁ 3 পেকেট আৰু ম'মো এইকেইটা বেছি কৰা নাই আৰু ৰোলৰ বাতিও এইকেইটাই দেই বেছি কৰা নাই বেছি ৰেডি কৰা নাই মাল আৰু চিকেন পকৰা 800-900 মান হ'ব এইখিনি বেছিব পাৰিলে আজি মানে সদায় অলপ অলপকৈ বাঢ়াই আছোঁ আৰু যোৱাকালি ম'মো খালে নিজে গৈছে আজিও কমকৈ বনাইছোঁ অলপ আৰু ভাত চাত খোৱা মেলাৰ বস্তু ৰেডি হ'ল ক'ত খোলা ইয়াতে আছে দালি আমি খাবৰ কাৰণে আলু পিটিকা আৰু দালি ভাত তেনেকৈ পেট খালা দি পৰি আছে আমি ৰুমৰ পৰা 3টামান বজাত ওলাই যাম আৰু দিনটো ক'ত কি হয় যোৱাকালি ছেভিং কিমানখিনি হৈছে জানেনে যোৱাকালি ছেভিং হৈছে 740 টকা সেইখিনি বিকিছোঁ 740 টকাত ক'ত হ'ব দুজনকৈ মানুহ মোৰ হাজিৰা বাদে দিলোঁ ৰুমৰ ভাড়া প্ৰথম বুলি কালি 740 টকা হৈছে আজি বা কি হয় ক'ব নোৱাৰোঁ চাই লওঁ আজি যায় অকল দোকানৰ বস্তু অলপ অলপকৈ বনাই থৈ দিছোঁ এইবিলাক চিকেন পকৰা চকৰা এইবিলাক ম'মো চমো গোটাই বতাহৰ কাৰণে প্লাষ্টিকখন ৰখাব পৰা নাই ইয়াত বতাহৰ কাৰণে বেয়া বতাহ মাৰি আছে বাবু কৰি আছে প্লাষ্টিকখন ৰখাব পৰা গৰমো এনেকুৱা বন্ধুসকল আৰু যি ৰ'দ পৰি থাকে ইয়াতে ইমান ৰ'দৰ মাজত বিজনেছ কৰি আছোঁ আৰু যদি বেচা বিক্ৰী কম হয় তেতিয়া মনটো কেনেকুৱা লাগি যায় যিখিনি হ'ব লাগে সেইখিনি নহয় দিনৰ ভাগত এটা এনে কাষ্টমাৰ নহয় একদম ৰাতিহে হয় আমি বহুত এডভান্স আহি পেলাই এটা ৰখি থাকোঁ কাষ্টমাৰ হয় নহয় নাজানো মানে গধূলি হয় কাষ্টমাৰ চাই থাকিব ভিডিঅ'বিলাক পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব দেই আৰু ধূপ এডাল জ্বলাই দিলোঁ ঠিক আছে বন্ধুসকল ধূপ এডাল জ্বলাই তাৰ বস্তু সকলোখিনি বনাই থ'লোঁ বনাই থৈ মেলি কাষ্টমাৰ আহিব দিম ইয়াত বনাই থ'ব লাগে বনাই নথ'লে কোনো নাখায় মানে বন্ধুসকল প্ৰায় 3-4 ঘণ্টা হৈ গ'ল আমি ৰুমৰ পৰা 2:30 বজাত আহিছিলোঁ এতিয়া 4:30 বাজিল এতিয়ালৈকে যাত্ৰাই কৰিব পৰা নাই এনেকৈ দোকান আৰু চলিলে কি হ'ব মাথা নষ্ট হৈ আছে যাত্ৰাই কৰিব পৰা নাই কি হয় বন্ধুসকল প্ৰায় 6টা বাজিল আৰু 6টা বজালৈকে কেইটকা বহনি কৰিছোঁ জানে মাত্ৰ 20 টকা কি হ'ব এনেকৈ আৰু দোকানখন চলে নে নচলে একমাত্ৰ ভগৱান জানে আৰু কাষ্টমাৰ নহ'লে দোকান চলিব কেনেকৈ কাষ্টমাৰ নাই আৰু বেলেগ কেইখনত টাক টুক যাই আছে কিন্তু আমাৰ তাত কাষ্টমাৰ নাই কি কৰি মাথাটো বেয়া হৈ আছে সেইখন দোকান খুলি ভুলে কৰিলোঁ নেকি ঠেলা গাড়ী খুলি মাথা নষ্ট হৈছে কি হয় কি নহয়
চাওমিন এনেকৈ আছে, পকৰা এনেকৈ আছে, ইয়াতে চাওমিন এনেকৈ আছে, ৰোল পাতি এনেকৈ আছে, বেচাৰ কাৰণে ম'ম' এনেকৈ আছে। বন্ধুসকল বেপাৰৰ পৰা আহিলোঁ আৰু আহি এতিয়া খাব ওলাইছোঁ আৰু বস্তু কেনেকুৱাকৈ ৰৈছে আপোনালোকক দেখাওঁ অলপমান। আজি এইবিলাক এনেকৈ বস্তু ৰৈছে, পেলাইতো দিব নোৱাৰোঁ, মূলৰ পৰা গৈছে। আজি কিমান ছেভিং হৈছে জানে? 600 টকা খৰচা হৈছে, 500 টকা আৰু ছেভিং হৈছে 600 টকা। কি হ'ব এনেকৈ আমাৰ হাজিৰা মানে এইখন ব্যৱসায় যোনে তোনে কৰিব নোৱাৰে আৰু এইখন ব্যৱসায় কৰিব লগা হ'লে মূলধন লাগে। এতিয়া আমাৰ সেই বস্তুটো নাই। ঠিক আছে, কি কৰিব পাৰোঁ চাওঁ দুদিনমান আৰু বাকীবিলাক আপোনালোকক জনাই থাকিম, কৈ থাকিম ক'ত কি কৰোঁ ক'ত কি নকৰোঁ। ইমানটো সহজ নহয় এইখন বেপাৰ কৰা। তথাপিও চাই থাকিব ভিডিঅ'বিলাক, পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব আৰু সদায় ভিডিঅ' সদায় আপডেট দি থাকিম, পাৰিলে প্লিজ শ্বেয়াৰ কৰিব দেই।